নমস্কাৰ, মই মনালিছা গগৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ 10 মে'ত শপত লৈছিল। শপত লোৱা দিনাৰ পৰাই অসমক সলনি কৰাৰ কাৰণে অসমত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ স্বাৰ্থত তেওঁ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল, যিবোৰ পদক্ষেপ আগৰ কোনো এখন চৰকাৰে বা আগৰ কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে অসমৰ ক্ষেত্ৰত লোৱা নাছিল। তেওঁ প্ৰায়ে যেতিয়া সভা সমিতিলৈ যায় প্ৰায়ে কয় যে তেওঁৰ দিনত অদ্ভুত পৰিৱৰ্তন হৈছে, বিকাশৰ গতি খুব খৰতকীয়া হৈছে, যিটো 2021 চনৰ আগলৈকে কেতিয়াও হোৱা নাছিল। আনকি তেওঁ প্ৰায়ে তেওঁৰ আগৰ যি মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল, সেই বিষয়টোকো আওকাণ কৰি তেওঁ মাত্ৰ তেওঁৰ দিনৰ বা তেওঁৰ দলৰে যে চৰকাৰ আছিল 2016 চনত, সেই কথাটো তেওঁ প্ৰায়ে আওকাণ কৰি মাত্ৰ 2021 চনৰ পৰা অসমত যে বৈপ্লৱিক পৰিৱৰ্তন হৈছে সেই বিষয়টো উল্লেখ কৰি আহিছে। এতিয়া কথা হ'ল 2021 চনৰ পৰা তেওঁ যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰি আহিছিল সেই সকলোবোৰ সিদ্ধান্ত যদি আমি খুব সৰুকৈ যদি মনত পেলাব খোজোঁ, তাৰ ভিতৰত তেওঁ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল, তেওঁ গড়ৰ খৰ্গৰ বিৰুদ্ধে অভিযান চলাইছিল, তেওঁ মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছিল, বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছিল, তেওঁ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীক অতিৰিক্ত ক্ষমতা দিছিল, যাতে যিকোনো ব্যৱস্থা আৰক্ষীয়ে ল'ব পাৰে অপৰাধীৰ ক্ষেত্ৰত। আৰক্ষীক অতিৰিক্ত ক্ষমতা দিয়া মানে কোনো পৰ্যায়ত এনকাউণ্টাৰলৈ গুচি গৈছিল, আৰু যিটো ইতিমধ্যে মানৱ অধিকাৰ আয়োগৰ তৰফৰ পৰা ন্যায়ালয়ত গোচৰ তৰা হৈছিল আৰু ন্যায়ালয়ে স্পষ্টীকৰণো বিচৰা পৰ্যায়ৰ এটা পৰিৱেশলৈ গুচি গৈছে বিষয়টো। এতিয়া কথা হ'ল এই সকলোখিনি ড্ৰাষ্টিক চেঞ্জ বুলি যিটো কোৱা হয়, বৈপ্লৱিক পৰিৱৰ্তনৰ কাৰণে মুখ্যমন্ত্ৰীয়ে সঁচাকৈয়ে যথেষ্ট কষ্ট কৰিছিল। কিন্তু তথাপিতো তেওঁ বাৰু কেন্দ্ৰক সুখী কৰিব পৰা নাছিল নেকি? আজি আমাৰ মাজলৈ এইখিনি কাটি দিবা, আজি আমাৰ মনলৈ সেই প্ৰশ্নই আহিছে। এইকাৰণেই আহিছে, এই ইমানবোৰৰ উপৰিও আপোনালোকৰ যদি মনত পৰে বিহুক বিশ্ব দৰবাৰলৈ নিয়া, ঝুমুৰ নৃত্যৰ বিশ্ব দৰবাৰলৈ নিয়া, এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ লৈ তেওঁ অসমৰ জনতাক যেনেধৰণে আগবঢ়াই নিব বিচাৰিছে, তাৰ সমান্তৰালভাৱে কিন্তু কেন্দ্ৰীয় নেতৃত্ব ঘাইকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো যাতে তেওঁ আকৰ্ষণৰ এটা স্থান হিচাপে ৰাখিব পাৰে, অসমক ৰাখিব পাৰে, বা তেওঁ যে এগৰাকী গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী, আনবোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীতকৈ তেওঁ যে কিছু পৃথক পদক্ষেপ গ্ৰহণ কৰি আছে, সেই কথা বুজাবলৈ বিগত দিনবিলাকত কিন্তু তেওঁ চেষ্টা অব্যাহত ৰাখিছিল। তাৰ পিছতো যেন তেওঁ কেইটামান টাস্কত ফেইল কৰিছে। যিকেইটা কাম তেওঁক দিয়া হৈছিল সেই গোটেইকেইটাতে তেওঁ গুৰুতৰভাৱে ব্যৰ্থ হৈছে, যিটো কাৰণে শেহতীয়াকৈ তেওঁৰ ওপৰত যেন অসন্তুষ্ট হৈছে কেন্দ্ৰীয় নেতৃত্ব। আপোনালোকক মই মনত পেলাই দিওঁ, তাৰ ভিতৰত কেইবাটাও পদক্ষেপ আছিল। তাৰে এটা পদক্ষেপ আছিল গৌৰৱ গগৈক যোৰহাটত হৰুওৱা। বিগত লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক যোৰহাট লোকসভা নিৰ্বাচনত হৰুওৱাটো মানে পৰাজিত কৰাটো আছিল তেওঁৰ এটা অন্যতম টাস্ক, যিটো টাস্কক লৈ তেওঁ গোটেই মন্ত্ৰীসভাক তাত ব্যৱহাৰ কৰিছিল। তেওঁ নিজেই গৈছিল, 30খনতকৈ অধিক তেওঁ সভা সমিতিত অংশগ্ৰহণ কৰিছিল, তাৰপিছতো কিন্তু তেওঁ ব্যৰ্থ হৈছিল। সেই কথাটোত কিছু পৰিমাণে কেন্দ্ৰীয় নেতৃত্ব তেওঁৰ ওপৰত খৰ্গহস্ত হৈ আছে, ভিতৰুৱাকৈ যদিও বাহিৰাকৈ নহয়। তেওঁ চেষ্টা কৰিছে বেলেগবোৰ দিশেৰে সেই খৰ্গহস্ত যিটো পৰিৱেশ, সেই পৰিৱেশটো ম্লান কৰাৰ কাৰণে চেষ্টা কৰিছিল। কাৰণ গৌৰৱ গগৈৰ ওপৰত মোদী আৰু শ্বাহৰ, প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ খুব এই কাৰণেই যে গৌৰৱ গগৈয়ে একমাত্ৰ সাংসদ, যিগৰাকী সাংসদে মণিপুৰৰ বিষয়টো লৈ কেন্দ্ৰত অনাস্থা প্ৰস্তাৱ আনিছিল, কেন্দ্ৰত সেই বিষয়টো চৰ্চাৰ বিষয় কৰি পেলাইছিল, আৰু মণিপুৰ সম্পৰ্কত প্ৰধানমন্ত্ৰীক মাত মাতিবলৈ বাধ্য কৰাইছিল সংসদত অসমৰ গৌৰৱ গগৈয়ে। তাৰোপৰি বিভিন্ন সময়ত গৌৰৱ গগৈয়ে সদনত যিবোৰ বিষয় উত্থাপন কৰি আহিছিল সেই বিষয়বিলাকক লৈ প্ৰায়ে বিপদত পৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। তাতকৈ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে আছিল মণিপুৰ, আৰু মণিপুৰ জ্বলি আছিল। এতিয়াও মণিপুৰত অশান্ত পৰিস্থিতি অন্ত পৰা নাই। গতিকে তেনেকুৱা এজন মানুহক আচলতে এইবাৰ পাৰ্লিয়ামেণ্টত কোনো কাৰণত বিচৰা নাছিল প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে। কিন্তু সেইজন মানুহক অসমৰ পৰা 1.5 লাখ ভোটৰ ব্যৱধানত যেতিয়া জয়ী হৈ গ'ল, অসমৰ পৰা গুচি গ'ল, সেই কথাটো কিছু পৰিমাণে অসন্তুষ্ট হৈ আছিল গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দ্বিতীয় টাস্কটো আছিল ঝাৰখণ্ডত বিজেপি চৰকাৰ নাছিল, গতিকে যিহেতু এটা বিশ্বাস আছিল যে হিমন্ত বিশ্ব শৰ্মা যলৈকে যায় তাতেই এটা
পৰিৱৰ্তন আনে তেওঁ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক বিভাজন সাম্প্ৰদায়িক মেৰুকৰণ কৰি ভোট বিচাৰিব পাৰে তেওঁ দল মানুহবিলাকক ভাগ ভাগ কৰি পেলাই ভোটবোৰ বিভাজন কৰি আনিব পাৰিব এনেকুৱা ধৰণৰ বিশ্বাসত তেওঁক আচলতে ঝাৰখণ্ডৰ দায়িত্ব দিয়া হৈছিল আৰু ঝাৰখণ্ডত নিৰ্বাচনত গৈ তেওঁ অনুপ্ৰৱেশকাৰী সমস্যাটো গুৰুতৰ সমস্যা হিচাপে দেখুৱাই তাত ভোট বিচাৰিছিল ঝাৰখণ্ডৰ প্ৰতিটো জেগালৈ তেওঁ গৈছিল প্ৰতিগৰাকী মানুহক বুজাবলৈ চেষ্টা কৰিছিল যে আপোনালোকৰ সমস্যাৰ অন্ত নাই আপোনালোকক ঘৰতে আহি অনুপ্ৰৱেশকাৰীয়ে হেঁচা মাৰি ধৰি কোন সময়ত কি কৰিব তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব গতিকে আপোনালোকে কোনো কাৰণত যাতে কংগ্ৰেছ বা আঞ্চলিক দলক যাতে ভোট নিদিয়ে সেইখিনি বুজোৱাৰ পাছতো কিন্তু বিজেপি দল বিধ্বস্ত হ'ল ঝাৰখণ্ডত এইটো আছিলে 2 নম্বৰ টাস্ক 3 নম্বৰ টাস্কটো আছিলে তেওঁ যিহেতু নিজেই গঠন কৰি লৈছিল যেতিয়া বিজেপিলৈ গৈছিল তেওঁ 2016 চনত নিজেই গঠন কৰি লৈছিল নেতা আমি জানো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে অতি দক্ষ চতুৰ আৰু কৌশলী গতিকে সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস কৰিছিল যে তেওঁ নেডাৰ দায়িত্ব লৈছে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্স গঠন কৰি উত্তৰ পূবৰ পৰা কংগ্ৰেছ দলক চাফা কৰি পেলাব কাৰণ তেওঁৰ লক্ষ্যই আছিল কংগ্ৰেছ দলক চাফা কৰা সেই কংগ্ৰেছ দলক চাফা কৰিম বুলি দায়িত্ব লৈ সেই নেডাই সকলো ধৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যা চম্ভালি লোৱাৰ যিটো দায়িত্ব লৈছিল তাৰ পিছতো কিন্তু নেডাৰ মুখ্য মানুহগৰাকী হৈ তেওঁ মণিপুৰত 1.5 বছৰ গোষ্ঠী সংঘৰ্ষত জ্বলি থকাৰ পাছত গোষ্ঠী সংঘৰ্ষত ইমান মানুহ নিহত হোৱাৰ পাছত পৰিস্থিতি অশান্ত জৰ্জৰ হৈ থকাৰ পাছত তেওঁ যাবলৈ সাহস গোটাব নোৱাৰিলে প্ৰথম যি তেওঁ গৈছিল আৰম্ভণিতে তাৰ পিছত আৰু কেতিয়াও তেওঁ সাহস গোটাব নোৱাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা গৃহমন্ত্ৰী অমিত শাহ তাৰ পৰা নহাটো এটা বেলেগ কথা কিন্তু যিগৰাকী মুখ্যমন্ত্ৰী আমাৰ কাষৰ দাঁতি কাষৰীয়া মণিপুৰলৈ যাবলৈ সাহস নাই আৰু তেওঁৰ ওপৰত বেছ কৰিয়ে তেওঁক সাহস কৰিয়ে বিজেপিয়ে আশা কৰিছিল যে উত্তৰ পূৰ্বাঞ্চল তেওঁলোকৰ হাতৰ মুঠিলৈ গুচি আহিব কিন্তু হাতৰ মুঠিলৈ নাহিলে বৰঞ্চ মণিপুৰত সংঘৰ্ষৰ সময়ত বহুতকেইটা দুৰ্বৃত্তৰ আক্ৰমণত বিজেপিৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত আনকি অগ্নিসংযোগৰ দৰে ঘটনা হ'ল বিজেপিৰ মন্ত্ৰী বিধায়কৰ ঘৰত অগ্নিসংযোগৰ দৰে ঘটনা হ'ল যিবোৰ ঘটনাই আচলতে তেওঁলোকক হতচকিত কৰিলে কাৰণ মণিপুৰ এখন একেবাৰে সৰু ৰাজ্য তাত জনসংখ্যা যথেষ্ট কম গতিকে যি দায়িত্ব লৈছিল আমাৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব লৈছিল সেইগৰাকী মুখ্যমন্ত্ৰীয়ে মণিপুৰৰ ক্ষেত্ৰত যাবলৈও সাহস গোটাব নোৱাৰাটোৱে আচলতে কিছু পৰিমাণে প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শাহক বিচলিত কৰিলে তেওঁলোকে খোলাখুলিকৈ ক'ব নোৱাৰিলেও এইটো কথাত তেওঁলোকে আচৰিত হৈছে যে তোমাৰ নেইবাৰিং এখন ষ্টেট তাত এনেকুৱা ধৰণৰ পৰিৱেশ কিন্তু তুমিতো কৈছিলা যে উত্তৰ পূৰ্বাঞ্চল মই চম্ভালি ল'ম আপোনালোকে কোনো চিন্তা কৰিব নালাগে উত্তৰ পূৰ্বাঞ্চল মোৰ নিয়ন্ত্ৰণত থাকিব অথচ নিয়ন্ত্ৰণত থাকিব লগা ৰাজ্যখনৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা দৰে পৰিৱেশ আহিবলগীয়া হোৱাটোৱে আচলতে তেওঁলোকক যথেষ্ট পৰিমাণে অসন্তুষ্ট আৰু ক্ষোভিত কৰিছে কিন্তু যিটো কথা তেওঁলোকে প্ৰকাশ কৰা নাই কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ এটা দুখেই ক'ব নে গুণেই ক'ব যে এনেকুৱা এটা গুণ আছে যে তেওঁ যিকোনো মুহূৰ্তত অসন্তুষ্ট হ'লে তেওঁ দল এৰি বা দলত হয়তো বিভাজনৰ সৃষ্টি হ'ব পাৰে তেওঁ অনুগামীৰ সংখ্যা যিহেতু বেছি যিটো কাৰণে তেওঁক 2021 চনত যেতিয়া চৰকাৰ গঠন কৰিব হৈছিল সেই সময়ত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'বনে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব এই বিষয়বোৰক লৈ চৰ্চা চলি থাকোঁতে বহুতেই আচলতে বিচাৰিছিল সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হোৱাটো কাৰণ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে সেইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল কিন্তু পাছৰ পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা যি শিবিৰ যি তেওঁৰ অনুগামীসকল তেওঁলোকৰ শক্তিশালী স্থিতিৰ বাবে আচলতে তেওঁকে মুখ্যমন্ত্ৰী হিচাপে দিবলগীয়া হ'ল গতিকে সেই কথা কেন্দ্ৰই উপলব্ধি কৰে সদায় কৰি আহিছে গতিকে সেয়ে যদিও তেওঁলোক ক্ষোভিত তেওঁলোকৰ ক্ষোভ আছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিন্তু ক্ষোভিত হৈ থাকিলেও সেই কথা তেওঁলোকে প্ৰকাশ কৰা নাই এতিয়ালৈকে আচলতে প্ৰকাশ কৰা নাছিল তাৰ পিছৰ পৰ্যায়ত যেতিয়া ৰাহুল গান্ধী ভাৰত জোড়ো যাত্ৰাৰ সময়ত অসমলৈ আহিছিল সেই সময়ত নোহোৱা নোপোজা ঘটনাটো ঘটিছিল অসমত কোনো প্ৰয়োজন নাছিল অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীক তেনেদৰে বাধা দিয়াৰ যাত্ৰা বন্ধ কৰাৰ বা যাত্ৰাৰ অনুমতি নিদিয়াৰ কোনো প্ৰয়োজন নাছিল কাৰণ ৰাহুল গান্ধীয়ে ইতিমধ্যে 11খন ষ্টেট তেতিয়ালৈকে পাৰ হৈ আহিছিল আৰু বিজেপি শাসিত ৰাজ্যবিলাকতো ৰাহুল গান্ধীক তেনেকুৱা ধৰণে কোনেও প্ৰতিৰোধ কৰা নাছিল বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হোৱা নাছিল কিন্তু হিমন্ত বিশ্ব শৰ্মাই
আনতকৈ যিহেতু তেওঁ অকণমান বেলেগ পৃথকভাৱে কথাবোৰ বিবেচনা কৰে, তেওঁ ভাবিছিলে যে কেন্দ্ৰীয় নেতৃত্ব সন্তুষ্ট হ'ব যে ৰাহুল গান্ধীক এনেধৰণে যদি মই প্ৰৱেশ কৰিবলৈ নিদিওঁ, গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিওঁ, য'ত য'ত যাব খুজিছে সেইবোৰ জেগাত যদি যাবলৈ নিদিওঁ, তেতিয়াহ'লে কেন্দ্ৰীয় নেতৃত্ব সন্তুষ্ট হ'ব বুলি তেওঁ আচলতে তেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব খুজিছিলে। কিন্তু হিতে বিপৰীত হ'ল, সেই নিউজটো এটা গুৰুত্বপূৰ্ণ নিউজ হিচাপে সংবাদ মাধ্যমত প্ৰকাশ পালে, যিটো সেইদিনাখন বিহাৰৰ ক্ষেত্ৰত হৈছিল। বিহাৰৰ দাৰভাংগাত তাত যেনেকৈ NDA চৰকাৰে ৰাহুল গান্ধীক প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কাৰণে আচলতে বিষয়টো বেছি গুৰুত্ব সহকাৰে আলোচনাহে হ'ল। আচলতে সেই বিষয়টো বেছি গুৰুত্ব সহকাৰে আলোচিত হ'ল আৰু আনকি লাগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সেই বিষয়টো প্ৰকাশ পালে। নহ'লে যদি ৰাহুল গান্ধীক সেইদিনাখনো বিহাৰত দাৰভাংগত উপস্থিতিৰ অনুমতি দিলেহেঁতেন বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি অনুমতি দিলেহেঁতেন, এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন। গতিকে এই বিষয়টোৱেও তেওঁলোকক কিছু পৰিমাণে ক্ষোভিত কৰিছে যে যিবোৰ কাম কৰিব নালাগে তেনেকুৱা কাম কৰাৰ পৰা আঁতৰি থকাই ভাল, কিন্তু বেছি লাইমলাইটলৈ আনি আচলতে ৰাহুল গান্ধীকহে পাব্লিচিটি দিয়াৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈছিল সেই সময়ত। তাৰোপৰি ৰাহুল গান্ধীৰ বডি ডাবলৰ কথাটো তেওঁ সেই সময়ত উল্লেখ কৰিছিল, যিটো আচলতে পিছলৈ মিছা প্ৰমাণিত হ'ল। সেইটোৱেও তেওঁলোকক যথেষ্ট পৰিমাণে ক্ষোভিত কৰিছিল, কাৰণ যিটো তেওঁলোকে জানে যে সমগ্ৰ ভাৰতত ৰাহুল গান্ধী ভাৰত ন্যায় জুৰু যাত্ৰা চলি আছে, তাত ক'তো এনেকুৱা ধৰণৰ ঘটনা ঘটা নাই। কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে নেদেখা ঘটনাটো তেওঁ কেনেকৈ অসমত দেখিলে যে ৰাহুল গান্ধীৰ এগৰাকী বডি ডাবলেহে আচলতে তেওঁৰ অনুগামীসকলক অভিবাদন জনাই আহিছে। এই কথাটোতো তেওঁলোকে কিছু পৰিমাণে পিছত খৰ্গহস্ত হৈছিল, কিন্তু তেওঁলোকে প্ৰকাশ কৰা নাছিল, কাৰণ সেই বিষয়টো যদি তেওঁলোকে কেন্দ্ৰীয় পৰ্যায়ত বা নেশ্যনেল লেভেলত যদি লৈ গ'লহেঁতেন, সেইটো এটা ডাঙৰ ইছ্যু হ'লহেঁতেন আৰু তেওঁলোকৰ বিৰুদ্ধে হয়তো মানহানিৰ দৰে গোচৰ তৰিলেহেঁতেন ৰাহুল গান্ধীয়ে। তাৰোপৰি ৰাহুল গান্ধীয়ে হাতত চীনৰ সংবিধানখন লৈ ফুৰা বুলিও তেওঁ এবাৰ খুব হুলস্থুল কৰিলে, যে ৰাহুল গান্ধীয়ে যিখন হাতত সংবিধান লৈ ফুৰে সেইখন আচলতে চীন দেশৰ সংবিধান, সেইখন কোনো ভাৰতৰ সংবিধান নহয়। গতিকে সেই চীন যিহেতু আমাৰ শত্ৰু, সেই সংবিধানখন লৈ ফুৰা মানে কি বুজায়, এনেকুৱা ধৰণৰ বিভিন্ন তেওঁ মত পোষণ কৰিছিল, যিটো আচলতে পিছত সেইটো ভুৱা প্ৰমাণিত হৈছিল বা মিছা প্ৰমাণিত হৈছিল। এই কথাবোৰে আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক যথেষ্ট পৰিমাণে ক্ষোভিত কৰিছে। তথাপিতো আমাৰ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে যে তেওঁলোকক সন্তুষ্ট কৰাৰ কাৰণে। কিন্তু শেহতীয়াকৈ যেতিয়া গৌৰৱ গগৈ অসম কংগ্ৰেছৰ যেতিয়া সভাপতি ঘোষণা হ'ল, তেওঁ একেবাৰে অস্থিৰ হৈ পৰিল। তেওঁ আজি ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখ মানৰ পৰাই ভাৰতৰ এইগৰাকী সাংসদ, অসমৰ এইগৰাকী সাংসদ পাকিস্তানৰ লগত লিংক থকা, তেওঁৰ পত্নীৰ লিংক থকা, তেওঁৰ সন্তানৰ নাগৰিকত্ব নোহোৱা, এই ধৰণৰ কথাবোৰেৰে অভিযোগ উত্থাপন কৰি আহিছিল। আৰু কালি গৌৰৱ গগৈয়ে নিজেই সভাপতি হোৱাৰ পাছত একেবাৰে তেওঁলোকৰ যিটো মুখ্য কাৰ্যালয়, কংগ্ৰেছ দলৰ যিটো সৰ্বভাৰতীয় মুখ্য কাৰ্যালয়, তাত বহি সেইখিনি কথা কৈ দিলে যে তেওঁ এনেকৈ গৈছিল, সেইখিনি কথা সঁচা। সঁচা মানে যিখিনি কথা ক'লে সেইখিনি যদিও মুখ্যমন্ত্ৰীয়ে চালেবেৰে কোবাই ইমান দিন কৈ আছিল, তেওঁ গোটেই কাহিনীটো কেনেধৰণে গৈছিল, কি হৈছিল, কিমান চনত গৈছিল, এওঁতো কোনো চন তাৰিখৰ ঠিক নাছিল, তেনেধৰণে তেওঁ সেইখিনি কথা কৈ দিলে। আৰু সেইখিনি কথা কোৱাৰ পাছত এটা কথা স্পষ্ট হ'ল যে যিটো কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়, তাত বহি গৌৰৱ গগৈয়ে যিটো কনফিডেন্সেৰে, যিটো আত্মবিশ্বাসে সেইখিনি কথা ক'লে, তাকো সভাপতিৰ দায়িত্ব লোৱাৰ পিছত এখন ৰাজ্যৰ, গতিকে তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এটা কথা বুজি পালে যে এই কথাটোক লৈ যিমানেই হৈচৈ নহ'লেও এই কথাটোত আচলতে যথেষ্ট পৰিমাণৰ এটা চিন্তা কৰিবলগীয়া বিষয় আছে। কাৰণ গৌৰৱ গগৈয়ে এনেই বা ৰাহুল গান্ধী, সোনিয়া গান্ধী বা কংগ্ৰেছ দল ইমান দিন চলাই থকা সেই নেতাসকল ইমানো বুৰ্বক নহয় যে তেনেকুৱা এজন অপৰাধী বুলিয়ে কৈছোঁ, অভিযুক্তক ঘপকৈ এখন ৰাজ্যৰ দায়িত্ব দি আগন্তুক নিৰ্বাচনত মুখ ঠেকেচা খোৱা বা কংগ্ৰেছ দলক হুল ঠেকত পেলোৱাৰ কাৰণে তেওঁলোকে তেনেকুৱা এজন মানুহক দায়িত্ব দিব। কাৰণ তেওঁলোকেও জানে ৰাজনীতি তেওঁলোকেও বহুত দিন কৰিছে, গতিকে জানে যে তেওঁলোক ইমানেই অভিজ্ঞ ৰাজনীতিক যে এনেকুৱা এজন অপৰাধী বা যিজনক অভিযুক্ত সজাই থোৱা হৈছে, সেইজন মানুহৰ নেতৃত্বত কংগ্ৰেছ দলটো দেখোন ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ দৰে হ'ব যদি তেওঁক দায়িত্বটো দিয়া হয়। গতিকে তেওঁক যিহেতু দায়িত্বটো দিছে, তেওঁলোকে সকলোখিনি চাই চিতি গোটেই অভিযোগ, গোটেই যিমানখিনি হিমন্ত বিশ্ব শৰ্মাই তুলি আহিছে, গোটেইখিনি ডাটা কালেক্ট কৰাৰ পাছতহে আচলতে সেই দায়িত্বটো দিছে। গতিকে সেইফালৰ পৰা তেওঁলোক নিশ্চিত হৈছে যে যদিও
গৌৰৱ গগৈ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SIT গঠন কৰি 10 ছেপ্টেম্বৰত বিভিন্ন ধৰণৰ বাকী তথ্যখিনি ৰাজহুৱা কৰিম বুলি কৈ আছে। সেই তথ্যত বৰ বিশেষ এটা কিবা অদল বদল হ'ব বুলি তেওঁলোকে ভবা নাই, বা সেইটো হয়তো চূড়ান্ত ফ্লপ মাৰিব পাৰে বুলি তেওঁলোকে এটা ধাৰণা কৰিছে। কাৰণ তেওঁলোকৰ হাতত গোটেই নিয়াৰ পৰা আদি কৰি বিভিন্ন এজেঞ্চিসমূহ আছে, বৈদেশিক পৰিক্ৰমা দপ্তৰ আছে, প্ৰতিৰক্ষা বিভাগ আছে, গৃহ বিভাগ আছে, গৃহ বিভাগৰ নিজেই দায়িত্বত আছে অমিত শ্বাহ। গতিকে তেওঁলোকৰ হাতত সেইখিনি তথ্য আমাৰ অসমৰ মুখ্যমন্ত্ৰীতকৈ যথেষ্ট পৰিমাণে বেছি থাকিব। গোটেইকেইটা বিভাগৰ পৰা তেওঁলোকে তথ্য আহৰণ কৰিব পাৰে। তেওঁলোকৰ কাৰণে এটা আঙুলিত টিপাৰ কাম যে গোটেইখিনি তথ্যই তেওঁ পাকিস্তান চৰকাৰৰ পৰা ল'ব পাৰে, কেতিয়া গৈছিল, কি হৈছিল, পাকিস্তানৰ ভিছা বা এনেকুৱা গোটেইখিনি, ইণ্ডিয়াৰ ভিছা, এই গোটেইখিনি তথ্য তেওঁলোকৰ ল'বৰ কাৰণে খুব সময় নালাগে, যিটো আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত লাগিব, কাৰণ এখন ৰাষ্ট্ৰ আৰু এখন ৰাজ্যৰ মাজত যথেষ্ট তফাত আছে। তাৰোপৰি ISI সম্পৰ্কত যিখিনি কথা কৈ আছে, ISI তাত প্ৰশিক্ষণ লোৱা বা ISI সম্পৰ্কত কথাখিনি, ISI হ'ল কেন্দ্ৰীয় পাকিস্তানৰ চৰকাৰৰ এটা এজেঞ্চি। গতিকে আমাৰ যেনেকৈ নিয়া বা তেওঁলোকৰ তেনেকৈ ISI। গতিকে পাকিস্তানৰ কাৰণে ISI ইমান অপবিত্ৰ বা আনহলি বস্তু নহয় যে ISI হোৱাৰ কাৰণে এটা ভয়ংকৰ কিবা এটা হ'বলৈ যাব। যেনেকৈ আমাৰ বা নিয়া আমাৰ যেনেকুৱা এজেঞ্চি, তেওঁলোককো ISI তেনেকৈ সহায় কৰে, পাকিস্তানৰ গৃহ বিভাগক সহায় কৰে, পাকিস্তানৰ সেইটো এটা এজেঞ্চি হয়। গতিকে সিমান এটা ভয়ংকৰ সিফালৰ পৰাও নহয়। গতিকে এই সকলোখিনি যেতিয়া বিচাৰ বিবেচনা কৰি চাইছে, তেওঁলোকে এটা কথা উপলব্ধি কৰিছে যে যিহেতু অসমৰ নিৰ্বাচন আহি আছে 2026 চনত, এই সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ যিবোৰ পদক্ষেপ লৈ আছে, যিবোৰ কথা ডেইলি সংবাদ মাধ্যমৰ আগত কৈ আছে, এইবিলাকে হয়তো বিজেপি দলটোক সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কৰিব পাৰে। তাৰোপৰি কালিৰ দিনটোত এটা ভয়ানক ঘটনা কৰিলে, যিটো কেবিনেটত তেওঁ সিদ্ধান্ত ল'লে যে খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে যিবোৰ সংখ্যালঘু অঞ্চলত, সংখ্যালঘু অধিকৃত যিবোৰ অঞ্চল আছে, যিবোৰত বেছি পৰিমাণে সংখ্যালঘু আছে আৰু খিলঞ্জীয়া লোকৰ সংখ্যা কম, তেওঁলোকৰ সুৰক্ষাৰ কাৰণে বোলে আৰ্মছ দিব, আৰ্মছৰ লাইচেঞ্চ দিব। তাৰমানে আৰ্মছখিনি নিজে কিনি ল'ব পাৰিব, এওঁলোকে লাইচেঞ্চ দিব চৰকাৰৰ ফালৰ পৰা। এইটো এটা ভয়ংকৰ সিদ্ধান্ত, কাৰণ এইটো গৃহ বিভাগৰ দায়িত্বত থকা অমিত শ্বাহে বুজি পাইছে বা নৰেন্দ্ৰ মোদীয়ে বুজি পাইছে যে এনেধৰণে আৰ্মছ দিলে নিজৰ ৰাজ্যখনতে ভাতৃঘাতী সংঘৰ্ষৰ সূত্ৰপাত হ'ব। নিৰাপত্তাতকৈ ভাতৃঘাতী সংঘৰ্ষৰ সূত্ৰপাত হ'লে পৰিস্থিতি চম্ভালা টান হৈ পৰিব। অসম মণিপুৰতকৈও ভয়ংকৰ হৈ পৰিব, যিটো কুকি বা মেইটেৰ মাজত অস্ত্ৰ শস্ত্ৰ থকাৰ কাৰণেই তাত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই কথা তেওঁলোকে জানে। গতিকে অস্ত্ৰ শস্ত্ৰৰ পিছত চাৰেণ্ডাৰ কৰিবলৈ, আত্মসমৰ্পণ কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে এটা টাইম ধৰি দিব লগা হৈছিল, টাইম বাউণ্ড এটা কৰি দিব লগা হৈছিল যে এইখিনি সময়ৰ ভিতৰত অস্ত্ৰ শস্ত্ৰ নিদিলে উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলোৱা হ'ব বা এনেকুৱা ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব। যেতিয়া সাধাৰণ মানুহৰ হাতত তেনেধৰণে অস্ত্ৰ শস্ত্ৰ থাকিব, পৰিস্থিতি যেতিয়া উত্তপ্ত, যিকোনো কথাতে যিকোনো ধৰণৰ ঘটনা হ'ব পাৰে। গতিকে তেওঁলোকে বুজি পাইছে যে এই কেবিনেটৰ সিদ্ধান্তটো এটা ভয়ংকৰ সিদ্ধান্ত। আৰু তেওঁ যদিও কৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যে আৰ্মছ তেওঁলোকে এনেকৈ দিয়াৰ ব্যৱস্থা কৰিব বা আৰ্মছৰ যি অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব, এইটো মুখ্যমন্ত্ৰীৰ লেভেলত কৰা কাম নহয় বা অসমৰ গৃহ বিভাগে এইটো দায়িত্ব ল'ব নোৱাৰে, কাৰণ এইটো কেন্দ্ৰীয় চৰকাৰৰহে সিদ্ধান্ত যে আৰ্মছ দিব নে নিদিয়ে, আৰ্মছৰ অনুজ্ঞাপত্ৰ দিয়া নিদিয়া, এই গোটেই বিষয়বোৰ বিবেচনা কৰিব কেন্দ্ৰীয় চৰকাৰেহে। গতিকে মুখ্যমন্ত্ৰীয়ে ঘপকৈ সিদ্ধান্ত এটা কেবিনেটত লৈ কৈ দিয়াটোৱেই আচলতে আচল কথা নহয়, বা সেইটো প্ৰকৃতাৰ্থত হ'বগৈ নে নহ'বগৈ সেইটোও বহুত আচলতে চিন্তা কৰিবলগীয়া বিষয়। কিন্তু সেই ঘোষণাই আচলতে মানুহৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সাধাৰণ মানুহে বিৰোধিতা কৰিছে, দল সংগঠনে বিৰোধিতা কৰিছে, আৰু তেওঁক প্ৰশ্ন কৰিছে যে তুমি ইমান দিনে কৈ আছিলা যে অসমত কোনো ধৰণৰ অশান্তিকৰ পৰিস্থিতি নাই, অসম শান্ত, আগৰ নিচিনা প্ৰতিবাদ নাই, বিক্ষোভ নাই, ক'তো আজিলৈকে এনেকুৱা ধৰণৰ অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। তেনেহ'লে যদি হোৱাই নাই, তেনে সময়ত কিহৰ কাৰণে এতিয়া নিজে নিৰাপত্তাৰ কাৰণে মানুহে আৰ্মছ কিনিব লগা, এটা ক্ৰয় কৰিব লগা পৰ্যায়লৈ গৈছে, বা আৰ্মছৰ দামোতো ইমান সস্তা নহয় যে যি মানুহে 1250 টকাৰ কাৰণে দিনটো ঘূৰি ফুৰে, 1250 টকাৰ কাৰণে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ মিটিং কৰিবলৈ যায়, তেনেকুৱা মানুহে সংখ্যালঘুৰ মাজত থাকিলে বুলিয়ে, এটা মাইনৰিটি এৰিয়াত গাঁও এখন পাতি থাকিলে বুলিয়ে তেওঁলোকে যে সেই আৰ্মছ ক্ৰয় কৰিব পৰা ক্ষমতা থাকিব, সেই কথাও কিন্তু সম্ভৱ নহয়। গতিকে এই বহুবোৰ কথাত আচলতে কেন্দ্ৰীয় নেতৃত্ব কিছু পৰিমাণে বিতুষ্ট হোৱাৰ খবৰ আকাৰ ইংগিতে পোৱা গৈছে। এনেকুৱা ধৰণৰ খবৰবিলাকে আচলতে বিজেপি দলৰ মাজতো জ্যেষ্ঠ নেতাসকলক অসন্তুষ্ট কৰিছে, কাৰণ ইলেকশ্যনৰ আগত এনেকুৱা ধৰণৰ সিদ্ধান্ত কিছুমানে সাধাৰণ জনতাৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰে। তাৰোপৰি গুৱাহাটী কৃত্ৰিম বানপানীৰ সমস্যাটো আছেই। যিমানেই তেওঁ USTMক দোষাৰোপ নকৰক, আধা ঘণ্টাৰ বৰষুণত গুৱাহাটী ডুবি যায়, বিভিন্ন নগৰ চহৰবোৰ ডুবে, আৰু ইয়াৰ ফল
কেৱল যে তেওঁ প্ৰতিদিনেই যে এই নতুন নতুন যিবোৰ কনষ্ট্ৰাকশ্যন চলাই আছে ইয়াৰো অপৰিকল্পিত কনষ্ট্ৰাকশ্যন নিৰ্মাণ কাৰ্যবিলাকো যে ইয়াৰ প্ৰভাৱ পৰিছে, এই সকলোবোৰ কথাই আচলতে কিছু পৰিমাণে চিন্তিত কৰিছে বিজেপি দলটোক। আৰু কেন্দ্ৰীয় নেতৃত্বই হয়তো এই বিষয়টো চিন্তা চৰ্চা কৰিছে। আৰু আগন্তুক দিনবিলাকত নিৰ্বাচনৰ উপলক্ষে যিহেতু নিৰ্বাচন আহি আছে, এই সময়ত গৌৰৱ গগৈৰ যিগৰাকী প্ৰতিদ্বন্দ্বী হ'ব, গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বী মানে গৌৰৱ গগৈৰ বিকল্প যি কংগ্ৰেছৰ এইটো কাটি দিব দেই, বিজেপিৰ ফালৰ পৰা যিগৰাকী নেতা হ'ব, যাৰ লগত মূল যুঁজখন হ'ব, মানে মই নিৰ্বাচন কেন্দ্ৰিক যুঁজ কোৱা নাই, যে মুখ্যমন্ত্ৰী পদৰ যি কাৰণে যিগৰাকী প্ৰাৰ্থী হ'ব, তেওঁৰ যদি কথা বতৰাবোৰ এনেকুৱা বাস্তৱ ভিত্তিক নহয় বা এনেকুৱা যদি অকণমান কম হেৰিয়াৰ কথা হয়, এই গহীন সুৰত কথা কোৱা গৌৰৱ গগৈৰ লগত তেওঁ আচলতে প্ৰতিযোগিতাৰ যিখন ফিল্ড, সেই প্ৰতিযোগিতা ফিল্ডখনত নামিব পাৰিবনে? ব্যক্তিত্বৰ ক্ষেত্ৰত গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্বক যদি কম্পেয়াৰ কৰি চোৱা যায়, তুলনা কৰি চোৱা যায়, তেতিয়াহ'লে গৌৰৱ গগৈৰ ক্ষেত্ৰত অকণমান বেলেগ দেখা যায় আৰু হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত বেলেগ দেখা যায়। গতিকে তেওঁলোকে সেইবোৰ কথাও চিন্তা কৰিছে যে এইবিলাকে হয়তো অসমৰ জনতাক কেনেবাকৈ গৌৰৱ গগৈৰ ফালে বা বিৰোধীৰ ফালে ঢাল খুৱাব নেকি? গৌৰৱ গগৈ কংগ্ৰেছৰ নেতা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'বনে বিৰোধী দলসমূহৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব, সেয়া এতিয়াও বহুত দীঘলীয়া সময় আছে সেইটো চিন্তা কৰিবলৈ। কিন্তু বিজেপি যিহেতু এই বিষয়টোত ব্যস্ত হৈ পৰিছে, গতিকে বিজেপিয়ে ভাবিছে যে গৌৰৱ গগৈৰ সমকক্ষ এগৰাকী প্ৰাৰ্থী, যিগৰাকীয়ে এনেধৰণে যি টি মন্তব্য কৰি জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নকৰে, তেনেকুৱা এজন নেতা হিমন্ত বিশ্ব শৰ্মা হ'ব পাৰেনে নোৱাৰে, এই বিষয়টো তেওঁলোকে বিবেচনা কৰিছে। আপোনালোকে এই বিষয়ে মন্তব্য দিব যে গৌৰৱ গগৈৰ সমকক্ষ প্ৰাৰ্থী বা এনেকুৱা ধৰণৰ এগৰাকী প্ৰাৰ্থী হ'ব পাৰেনে হিমন্ত বিশ্ব শৰ্মা? নমস্কাৰ, ধন্যবাদ।